হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগটো ষ্টাৰ্ট কৰিছোঁ দেই। আজি হ'ল তিথি, শংকৰদেৱৰ তিথি, সকলোৱে গমেই পাইছে। আৰু আজি আমাৰ গুৱাহাটীৰ ৰুমতে আমি আয়োজন কৰিছোঁ। মানে বহু দিনৰ পৰা ভাবি থৈছিলোঁ, তেনেকৈ মানে পতা হোৱাও নাছিলে। মানে এয়া আমাৰ ধুনীয়াকৈ আগ চাগ বহাই ল'লোঁ আৰু ধুনীয়াকৈ যা যোগাৰ কৰি চব ৰেডি কৰি ল'লোঁ। মানে শহুৰ দেউতা আহিছিলে, এয়া শহুৰ দেউতা। দেউতাক ধুনীয়াকৈ দেউতা আহিছে যেতিয়া ভাবিলোঁ পুথিভাগে পঢ়ি লিয়ক। দেউতাই ধুনীয়াকৈ আগ কৰি পেলাই ধুনীয়াকৈ পুথিভাগ ঠিক লগাই ধুনীয়াকৈ কীৰ্তন ভাগ পঢ়িলে দেউতাই ধুনীয়াকৈ। এয়া আৰাধনা কৰি ধুনীয়াকৈ দেউতাই পঢ়িলে। আৰু বহুত দিনৰ পৰা ভাবি থৈছিলোঁ আমি এনেকৈ যে গুৱাহাটীৰ ৰুমত আমি পুথি একাধাৰে পঢ়াই দিম, কিন্তু তেনেকৈ মিলাও নাছিলে। আজি ধুনীয়াকৈ দেউতাও আহিলে যেতিয়া মিলি গ'ল, ধুনীয়াকৈ প্ৰসাদ আগ কৰি ধুনীয়াকৈ প্ৰসাদ আগ কৰি লৈ আমি ধুনীয়াকৈ খাবলৈ ল'লোঁ। প্ৰসাদ যেতিয়া সকলোৰে প্ৰিয় হয়, সকলোৱে চাগে গমেই পায়, মোৰতো বহুত প্ৰিয়। আৰু এইফালে আমাৰ খিচিৰিৰ কাৰণে এয়া চব্জি পূৰা বনাই আছে, সিহঁত সকলো লাগিছে ধুনীয়াকৈ। তাৰপিছত মই আকৌ টেষ্ট কৰাত লাগি আছোঁ, এয়া দেখিছেনে? পূৰা একদম টেষ্ট কৰাততো ভালেই, সেইকাৰণে ইহঁতে বনাইছে যেতিয়া অলপ টেষ্ট কৰি ল'লোঁ। তাৰপিছত আকৌ খিচিৰি বনাই আছে, এয়া তাতে মই অলপমান লাগি দিলোঁ। এয়া আমাৰ খিচিৰি ৰেডি হৈয়ে গৈছে। তো সকলোৱে মিলি ধুনীয়াকৈ বহি লওক। এয়া ধুনীয়াকৈ বহি খাবলৈ লৈছে সকলোৱে, কিন্তু আমি দুজনে খোৱা নাই, পিছত খাম। আৰু তাৰপিছত আমি দুজন আৰু এজন ভাইটি আহিছিলে, আমি ধুনীয়াকৈ খালোঁ ভিতৰতে। মানে কি ক'লোঁ, বাই বাই।